অসমৰ মুখ্যমন্ত্ৰীৰ নাম কি উত্তৰ দিছে হাসিনা বেগম কোনোবাই কৈছে আব্দুল খালেক কোনোবাই কৈছে বেলেগ বেলেগ কথা মুঠৰ ওপৰত অসমক লৈ অসমৰ মুখ্যমন্ত্ৰীক লৈ কোনো কথাই নাজানে মিয়াই এই মিয়া কৰ পৰা আহিছে কেতিয়া আহিছে সকলোৱে প্ৰশ্ন কৰিছে বৰ্তমান তেওঁলোকে এটা কথাই জানে যে তেওঁলোকক শিৱসাগৰলৈ যাবলৈ কোনোবাই কৈছে তেওঁলোকক কোনোবাই কৈছে জৰহাটলৈ যা তেওঁলোকে কেৱল ঠাইখনৰ নামটো জানে কিন্তু ঠাইখনৰ ভিতৰৰ বাকি ঠাইবোৰৰ নাম নাজানে মুঠৰ ওপৰত অসমৰ কথা একো নজনা একাংশ মানুহ এই মুহূৰ্তত ধৰা পৰিছে উজনি অসমৰ বহু প্ৰান্ত অসমৰ মুখ্যমন্ত্ৰীৰ নাম কি হাসিনা বেগম বুলি কৈছে অসমৰ মুখ্যমন্ত্ৰীৰ নাম কি আব্দুল খালেক বুলি কৈছে অসমৰ মুখ্যমন্ত্ৰীৰ নাম কি ৰাম হৰি যদু মধু বিভিন্ন ধৰণৰ নাম কবলৈ আৰম্ভ কৰিছে কিন্তু অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ নাম নাজানে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই নামটোৱে নাজানে এই মিয়া কৰ পৰা আহিছে কেনেকৈ আহিছে অসমত কৰ পৰা আহি থিতাপি ল'ব বিচাৰিছে ইয়াক লৈ বৰ্তমান নিশ্চিতভাৱে সকলোৰে চকু কপালত উঠিব সকলোৱে প্ৰশ্ন কৰিছে কৰ পৰা আহিছে কেনেকুৱা ষড়যন্ত্ৰ উজনি অসমক কিয় টাৰ্গেট কৰিছে মিয়াই সকলোৱে প্ৰশ্ন কৰিছে লৈ 24 মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ বহু মিয়া ধৰা পৰিছে অসমৰ মুখ্যমন্ত্ৰীৰ নাম নজনা অসমৰ ঠাইৰ নাম নজনা মিয়া ধৰা পৰিছে এই মুহূৰ্তত হাসিনা বেগম বুলি কৈছে অসমৰ মুখ্যমন্ত্ৰীৰ নাম কোনোবাই কৈছে আব্দুল খালেক মুঠৰ ওপৰত বেলেগ বেলেগ নাম কৈছে কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নামটোকেই নাজানে এই মিয়াই অসমক লৈ মিয়াই মুঠৰ ওপৰত না ভোট না শ্ৰুত উত্তৰ দিবলৈ আৰম্ভ কৰিছে অসমৰ ঠাইৰ নাম সুধিলেও বেলেগ বেলেগ কথা কৈ আছে মিয়াই অসমৰ মুখ্যমন্ত্ৰীৰ নাম নাজানে মিয়াই অসমৰ জিলা কেইখন নাজানে মিয়াই অসমখনৰ একো কথাই নাজানে মিয়াই অসমৰ একো কথা নজনাকৈ যি কথা ক'বলৈ আৰম্ভ কৰিছে অসমৰ ৰাজধানীৰ নাম কি সুধোতেও ক'ব পৰা নাই মিয়াই কাৰোবাৰ উত্তৰ আব্দুল খালেক কাৰোবাৰ উত্তৰ হাসিনা বেগম কোনোবাই আকৌ বেলেগ বেলেগ কথা ক'বলৈ আৰম্ভ কৰিছে অসমৰ ৰাজধানীৰ নাম কি বুলি সুধিলে থটমট লাগি হেবা লাগি চাই আছে তিনিচুকীয়া সংগঠনে আবদ্ধ কৰিছে মিয়াক আৰু এই মিয়াই একোৱেই নাজানে অসমৰ মুখ্যমন্ত্ৰীৰ নাম কি উত্তৰ দিছে হাসিনা বেগম উত্তৰ দিছে আব্দুল খালেক অসমক লৈ মিয়াই এতিয়া না ভোট না শ্ৰুত উত্তৰ দিছে আৰু এইবোৰ মিয়া চাওক টমটমত এনেধৰণে উঠি গৈছে এইবোৰ মিয়া আৰু এই মিয়াবোৰ কৰ পৰা আহিছে কেতিয়া আহিছে তাক লৈ সকলোৱে প্ৰশ্ন কৰিছে কাৰণ অসমত পূৰ্বৰ পৰা থকা যিসকল সংখ্যালঘু লোক তেওঁলোকে অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নামটো জানে তেওঁলোকে অন্তত অসমৰ জিলা কেইখন জানে অসমত থকা যিসকল মুছলমান লোক তেওঁলোকে অন্তত অসমৰ ইতিহাসৰ কথা জানে কিন্তু এই সকল লোক কৰ পৰা আহিছে এতিয়া সকলোৱে প্ৰশ্ন কৰিছে কোন হে ये लोग कहां से आते हैं ये लोग সকলোৱে প্ৰশ্ন কৰিছে ৰাইজ অবাক হৈছে উজনি অসমৰ জনতা এতিয়া হতভম্ব হৈছে এইবোৰ মানুহক দেখা পায় কাৰণ উজনি অসমে টাৰ্গেট কৰিছে এই সকল লোকে গাড়ীয়ে আহি উজনি অসমৰ বিভিন্ন প্ৰান্তত সোমাইছে কোনোবা জোৰহাটলৈ গৈছে কোনোবা শিৱসাগৰলৈ গৈছে কোনোবাই মাজুলীক টাৰ্গেট কৰিছে মুঠৰ ওপৰত আপাৰ আসাম উত্তৰ পাৰ সকলোবোৰ টাৰ্গেট কৰিছে এইবাৰ মিয়া অধ্যুষিত এলেকাবোৰতো মিয়া ঠা খাই বহি আছে এইবাৰ মিয়াই টাৰ্গেট কৰিছে উজনি অসম আৰু উজনি অসমৰ বিভিন্ন প্ৰান্তত ধৰা পৰা মিয়াই অসমৰ মুখ্যমন্ত্ৰীৰ নামৰ উত্তৰ দিছে হাসিনা বেগম আব্দুল খালেক বুলি তেওঁলোকৰ ভাষ্যকেইটা আগে শুনক আৰু তাৰ পাছত কওক কোন হে ये लोग और कहां से आते हैं ये लोग শুনক তেওঁলোকৰ ভাষ্য ইসলাম বৰবেটা হ্যাঁ কত আছে কামল অৰুণাচল আচ্ছা অসমৰ ৰাজধানী কোনটো নাজানো অসমৰ ৰাজধানী কোনটো নাজানো তুমি ক'ত থাকা বৰপেটা তোমাৰ এমএলএ কোন আব্দুল খালেক এমপি কোন নাজানো অসমৰ মুখ্যমন্ত্ৰী আব্দুল খালেক নাজানে তো অসমৰ মুখ্যমন্ত্ৰী নাজানা এইটো আপোনাৰ ঘৰ ক'ত আছে অৰিজিনেলি ক'ৰ পৰা মুৰাৰি 1 নং গাইংগাঁও নগাঁও মুৰাৰি নগাঁও আপুনি একবাৰ আকৌ কওকচোন কোন হে ये लोग कहां से आते हैं ये लोग আপুনি অসমৰ মুখ্যমন্ত্ৰীৰ নাম নাজানে কি নাম ক'লে আপুনি একবাৰ আকৌ কওকচোন হাসিনা বেগম অলপ জোৰকে কওক হাসিনা বেগম কোন আছে অসমৰ মুখ্যমন্ত্ৰী 4 মাহ হলে 4 মাহ কোনে আনিছিল আপোনাক মই এটা কাজ কৰিবলৈ আহিছো কোনে আনিছিল কোনে মই এটা বন্ধু আছিল যে কি নাম আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ড কি আছে উলিয়াই দিয়ক দলিল বৰ্তমান ক'ত আছে তেওঁ ক'ত আছে এটা কথা কওকচোন আপোনাৰ জন্ম অসমতে আপোনাৰ জন্ম ক'ত অসমতে জন্ম অসমৰ মুখ্যমন্ত্ৰীৰ নামটো জানে নেকি অসমৰ মুখ্যমন্ত্ৰী জানে নাম আপুনি পঢ়া শুনা কৰিছে নাই কৰা মুখ্যমন্ত্ৰী নাম এবাৰ কৈছিলি কি নাম আছিলে আমি পাহৰি গ'লো কোৱাচোন হাসিনা কি আছিলে বেগম নে কি আছিলে কৈ দিয়ক হে শুদ্ধ একদম এক শুদ্ধ কি নাম আছিলে হাসিনা বেগম আপোনাৰ ঘৰ ক'ত আছে অৰিজিনেলি ক'ৰ পৰা মুৰাৰি 1 নং গাইংগাঁও নগাঁও মুৰাৰি নগাঁও
আপুনি অসমৰ মুখ্যমন্ত্ৰীৰ নাম নেজানে কি নাম ক'লে আপুনি একবাৰ আকৌ কওকচোন হাসিনা বেগম অলপ জোৰকে কওক হাসিনা বেগম হাসিনা বেগম কোন আছে অসমৰ মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী 4 মাহ হলে 4 মাহ কোনে আনিছিলে আপোনাক মই এতিয়া কাজ কৰিবলৈ আহিছোঁ কোনে আনিছিলে কোনে মই এতিয়া বন্ধু আছিল যেন সেই বন্ধু কি নাম আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ড কি আছে উলিয়াই দিয়ক দলিল বৰ্তমান ক'ত আছে তেওঁ ক'ত আছে আছে ক'ত? আচ্ছা এটা কথা কওকচোন আপোনাৰ জন্ম অসমতে আপোনাৰ জন্ম ক'ত 1 নং গাইংগাঁও অসমতে জন্ম অসমৰ মুখ্যমন্ত্ৰীৰ নামটো জানে নেকি অসমৰ মুখ্যমন্ত্ৰী জানে নাম আপুনি পঢ়া শুনা কৰিছে নাই 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 কৰা মুখ্যমন্ত্ৰী নাম এবাৰ কৈছিলি কি নাম আছিলে আমি পাহৰি গ'লো কচোন হাসিনা কি আছিলে কি আছিলে বেগম নে কি আছিলে কি আছিলে কৈ দিয়ক হে হাসিনা শুদ্ধ একদম 1 নম্বৰ শুদ্ধ কি নাম আছিলে হাসিনা বেগম হাসিনা বেগম নাম কি আরিফুল আরিফুল কি আরিফুল ঘর কত মানকতে সমষ্টি নাম কি না জানি হ্যাঁ না জানো সমষ্টি নাম জানা এমএলএ চিনি পোৱা নাই এমএলএ জাভেদ ইসলাম সমষ্টি জানা কিমান লাগে পঢ়িছিলা হ্যাঁ স্কুলৰ নাম কি কোন স্কুলত পঢ়িছিলা স্কুলৰ নাম কি কিমান দিন হ'ল স্কুল এৰা 6-7 বছৰ হৈ গ'ল হেৰি কোন আছে এই শিক্ষামন্ত্ৰীৰ নাম জানা নাই মুখ্যমন্ত্ৰীৰ নাম জানা নাই মুখ্যমন্ত্ৰী জানা কি নাম হেমন্ত বিশ্ব শৰ্মা সমষ্টিৰ নাম জানা মা আছে নাই মা আছে দেউতা কিমান বয়স এয়া শুনিবলৈ পালে মিয়াৰ ভাষ্য তেওঁলোকে উজনি অসমক টাৰ্গেট কৰিছে ঠিকেই কিন্তু হোমৱৰ্ক কৰা নহল তেওঁলোকে অসমলৈ আহিছে ঠিকেই কিন্তু অসমৰ কথা ভালদৰে পঢ়ি আহিব লাগিছিল কিন্তু তেওঁলোকে অসমৰ কথা একোৱে নাজানে যদিও কোনোবাই শিকাইছিল হয়তো পাহৰি গৈছে তেওঁলোকে কৈছে অসমৰ মুখ্যমন্ত্ৰীৰ নাম হাসিনা বেগম অসমৰ মুখ্যমন্ত্ৰীৰ নাম আব্দুল খালেক অসমৰ মুখ্যমন্ত্ৰীৰ নাম নাজানে অসমৰ জিলা কেইখন নাজানে অসমৰ ৰাজধানী কি নাজানে একোৱে নাজানে আৰু তেওঁলোকে কেমেৰাৰ সন্মুখত যেনে ধৰণৰ কথাবোৰ কৈছে আৰু এইবোৰ ভাষ্য শুনাৰ পাছত সকলোৱে প্ৰশ্ন কৰিব যে তেওঁলোক কেতিয়া আহিছে অসমলৈ আৰু ক'ৰ পৰা আহিছে আৰু কিয় আপাৰ আছাম টাৰ্গেট কৰিছে সকলোকে মিয়া ইতিমধ্যে আধিপত্য বিস্তাৰ কৰিছে অসমৰ অধিকাংশ অঞ্চলত চৰ অঞ্চললৈ যাবই নোৱাৰি মিয়া ভৰ্তি হৈ আছে আৰু এইবাৰ আপাৰ আছাম মিয়াই টাৰ্গেট কৰিছে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈ দিলে যে 50% অসমৰ মাটি দেখোন মিয়াই লৈ ৰাখিছে তাৰ পাছত আকৌ আপাৰ আছামলৈ মিয়াবোৰ আহিব কিয় বিচাৰিছে আপাৰ আছামত অসমীয়া মানুহ কেনেকৈ থাকিব যদি মিয়াই আহি পুনৰ আধিপত্য বিস্তাৰ কৰিবলৈ বিচাৰে যে কাম কৰিব পাৰে তেওঁলোকে কষ্ট কৰিব পাৰে মিয়াই হাজিৰা কৰিব পাৰে বিভিন্ন ধৰণৰ কাম তেওঁলোকে কৰিব পাৰে আৰু সেই বুলিয়েই অসমৰ মানুহক দুৰ্বলতাৰ সুযোগ লৈ এনেধৰণে বিভিন্ন প্ৰান্তত কাম বিচাৰি গুচি যায় মিয়াই আৰু এই মিয়াকে মানুহে কামত লগায় তেওঁলোকক ৰক্ষণাবেক্ষণ দিয়া দেখা পোৱা গৈছে অসমৰ মিয়াই এনেধৰণে এতিয়া দেখা পোৱা গৈছে বিভিন্ন প্ৰান্ত টাৰ্গেট কৰিছে আৰু এইবোৰ মিয়া সিপাৰৰ পৰা আহিছে নেকি তাক লৈ বহুতে প্ৰশ্ন কৰিছে কাৰণ অসমতে থকা পূৰ্বৰ অসমীয়া যদি হল হয় তেওঁলোক যদি প্ৰকৃত ভাৰতীয় নাগৰিক হল হয় তেওঁলোক যদি পূৰ্বৰ পৰা অসমত থকা মানুহ হল হয় তেওঁলোকে অন্ততঃ অসমৰ মুখ্যমন্ত্ৰীৰ নাম জানিলে হয় তেওঁলোকে অন্ততঃ অসমৰ জিলা কেইখন জানিলে হয় তেওঁলোকে অন্ততঃ অসমৰ ৰাজধানী কি জানিলে হয় তেওঁলোকক সোধা হৈছে যে অসমৰ মুখ্যমন্ত্ৰী কোন হাসিনা বেগম অসমৰ মুখ্যমন্ত্ৰী কোন আব্দুল খালেক অসমৰ জিলা কেইখন নাজানে অসমৰ ৰাজধানী কি একোৱে নাজানে হাসিনা বেগম আব্দুল খালেক ইত্যাদি উত্তৰ দিছে তেওঁলোকৰ মুখেৰে এইবোৰ উত্তৰ শুনাৰ পাছত সকলোৱে ক'ব তেওঁলোক অসমীয়া নহয় বা তেওঁলোক কিছুদিন পূৰ্বেহে হয়তো বাংলাদেশৰ পৰা আহিছে আৰু এই মিয়াক খেদিব লাগে সকলো দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এই বিষয়টোক লৈ তেওঁলোকৰ ভাষ্য পুনৰ শুনক আপোনাৰ ঘৰ ক'ত আছে অৰিজিনেলি ক'ৰ পৰা মুৰিয়াৰী 1 নং গাইংগাঁও নগাঁও মুৰিয়াৰী নগাঁও আপুনি অসমৰ মুখ্যমন্ত্ৰীৰ নাম নেজানে কি নাম ক'লে আপুনি একবাৰ আকৌ কওকচোন হাসিনা বেগম অলপ জোৰকে কওক হাসিনা বেগম হাসিনা বেগম কোন আছে অসমৰ মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী 4 মাহ হলে 4 মাহ কোনে আনিছিলে আপোনাক মই এতিয়া কাজ কৰিবলৈ আহিছোঁ কোনে আনিছিলে কোনে মই এতিয়া বন্ধু আছিল যেন সেই বন্ধু কি নাম আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ড কি আছে উলিয়াই দিয়ক দলিল বৰ্তমান ক'ত আছে তেওঁ
কৰিমগঞ্জ কৰিমগঞ্জ ক'ত আছে আছে ক'ত? আৰু এটা কথা কওকচোন আপোনাৰ জন্ম অসমতে কৰিমগঞ্জ যা তাত কাম কৰগে আপোনাৰ জন্ম ক'ত? 1 নং গাইংগাঁও অসমতে জন্ম অসমৰ মুখ্যমন্ত্ৰীৰ নামটো জানে নেকি? অসমৰ মুখ্যমন্ত্ৰী জানে নাম? আপুনি পঢ়া শুনা কৰিছে নাই? নাই নাই কৰা? মুখ্যমন্ত্ৰী নাম এবাৰ কৈছিলি কি নাম আছিলে আমি পাহৰি গ'লো কচোন কি আছিলে কৈ দিয়ক হে হাসিনা শুদ্ধ শুদ্ধ একদম এক নম্বৰ শুদ্ধ কি নাম আছিলে হাসিনা বেগম হাসিনা বেগম আপোনাৰ ঘৰ ক'ত আছে অৰিজিনেলি ক'ৰ পৰা? মুৰাৰী 1 নং গাইংগাঁও নগাঁও মুৰাৰী নগাঁও। আপুনি অসমৰ মুখ্যমন্ত্ৰীৰ নাম নেজানে? কি নাম ক'লে আপুনি একবাৰ আকৌ কওকচোন, হাসিনা বেগম অলপ জোৰকৈ কওক। হাসিনা বেগম হাসিনা বেগম কোন আছে অসমৰ? মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী। 4 মাহ হ'লে 4 মাহ কোনে আনিছিলে আপোনাক? মই এতিয়া কাজ কৰিবলৈ আহিছোঁ কোনে আনিছিলে কোনে? মই এতিয়া বন্ধু আছিল যেন সেই বন্ধু কি নাম? হা? দলিল বৰ্তমান ক'ত আছে তেওঁ? কৰিমগঞ্জ কৰিমগঞ্জ ক'ত আছে আছে ক'ত? আৰু এটা কথা কওকচোন আপোনাৰ জন্ম অসমতে কৰিমগঞ্জ যা তাত কাম কৰগে আপোনাৰ জন্ম ক'ত? 1 নং গাইংগাঁও অসমতে জন্ম অসমৰ মুখ্যমন্ত্ৰীৰ নামটো জানে নেকি? অসমৰ মুখ্যমন্ত্ৰী জানে নাম? আপুনি পঢ়া শুনা কৰিছে নাই? নাই নাই কৰা? মুখ্যমন্ত্ৰী নাম এবাৰ কৈছিলি কি নাম আছিলে আমি পাহৰি গ'লো কচোন কি আছিলে কৈ দিয়ক হে হাসিনা শুদ্ধ শুদ্ধ একদম এক নম্বৰ শুদ্ধ কি নাম আছিলে হাসিনা বেগম হাসিনা বেগম আপোনাৰ নাম কি? আরিফুল আরিফুল কি? আরিফুল ঘৰ ক'ত? মানকতে সমষ্টি নাম কি? না জানো হ্যাঁ না জানো সমষ্টি নাম জানা? এমএলএ চিনি পোৱা নাই? এমএলএ জাভেদ ইসলাম জাভেদ ইছলাম। সমষ্টি জানা? কিমান লৈকে পঢ়িছিলা? এডেড হা? স্কুলৰ নাম কি? কোন স্কুলত পঢ়িছিল? স্কুলৰ নাম কি? না জানো কিমান দিন হ'ল স্কুল এৰা? 6-7 বছর 6-7 বছৰ হৈ গ'ল। হেৰি কোন আছে? এই শিক্ষামন্ত্ৰীৰ নাম জানা নাই? মুখ্যমন্ত্ৰীৰ নাম জানা নাই? মুখ্যমন্ত্রী হা? জানা? কি নাম? হিমন্ত বিশ্ব হেমন্ত বিশ্ব শৰ্মা। সমষ্টিৰ নাম জানা? মা আছে নাই? মা দেউতা? মা আছে মা দেউতা? দেউতা? দেউতা কিমান বয়স হ'ল? আমার 21 কি কাম কৰিবা? রাজনীতি ৰাজমিস্ত্ৰী কৰিব। রকিবুল ইসলাম বরপেটা হ্যাঁ ক'ত গৈ আছে? কামত ক'ত? অৰুণাচল অৰুণাচল আচ্ছা অসমৰ ৰাজধানী কোনখন কোৱা? নাজানো অসমৰ ৰাজধানী কোন? নাজানো আচ্ছা তুমি ক'ত থাকা? বৰপেটা তোমাৰ এমএলএ কোন? আব্দুল কালাম এমপি কোন? নাজানো অসমৰ মুখ্যমন্ত্ৰী? আব্দুল কালাম নাজানো এইটো অসমৰ মুখ্যমন্ত্ৰী নাজানা এইটো আপোনাৰ ঘৰ ক'ত আছে অৰিজিনেলি ক'ৰ পৰা? মুৰাৰী 1 নং গাইংগাঁও নগাঁও মুৰাৰী নগাঁও। আপুনি অসমৰ মুখ্যমন্ত্ৰীৰ নাম নেজানে? কি নাম ক'লে আপুনি একবাৰ আকৌ কওকচোন, হাসিনা বেগম অলপ জোৰকৈ কওক। হাসিনা বেগম হাসিনা বেগম কোন আছে অসমৰ? মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী। 4 মাহ হ'লে 4 মাহ কোনে আনিছিলে আপোনাক? মই এতিয়া কাজ কৰিবলৈ আহিছোঁ কোনে আনিছিলে কোনে? মই এতিয়া বন্ধু আছিল যেন সেই বন্ধু কি নাম? আপোনাৰ আধাৰ কাৰ্ড পান হা? দলিল বৰ্তমান ক'ত আছে তেওঁ? কৰিমগঞ্জ কৰিমগঞ্জ ক'ত আছে আছে ক'ত? আৰু এটা কথা কওকচোন আপোনাৰ জন্ম অসমতে কৰিমগঞ্জ যা তাত কাম কৰগে আপোনাৰ জন্ম ক'ত? 1 নং গাইংগাঁও অসমতে জন্ম অসমৰ মুখ্যমন্ত্ৰীৰ নামটো জানে নেকি? অসমৰ মুখ্যমন্ত্ৰী জানে নাম? আপুনি পঢ়া শুনা কৰিছে নাই? নাই নাই কৰা? মুখ্যমন্ত্ৰী নাম এবাৰ কৈছিলি কি নাম আছিলে আমি পাহৰি গ'লো কচোন কি আছিলে কৈ দিয়ক হে হাসিনা শুদ্ধ শুদ্ধ একদম এক নম্বৰ শুদ্ধ কি নাম আছিলে হাসিনা বেগম হাসিনা বেগম রকিবুল ইসলাম বরপেটা হ্যাঁ ক'ত গৈ আছে? কামত ক'ত? অৰুণাচল আচ্ছা অসমৰ ৰাজধানী কোনখন কোৱা? নাজানো অসমৰ ৰাজধানী কোন? নাজানো আচ্ছা তুমি ক'ত থাকা? বৰপেটা তোমাৰ এমএলএ কোন? আব্দুল কালাম এমপি কোন? নাজানো অসমৰ মুখ্যমন্ত্ৰী? আব্দুল কালাম নাজানো এইটো অসমৰ মুখ্যমন্ত্ৰী নাজানা এইটো নাম কি? আরিফুল আরিফুল কি? আরিফুল ঘৰ ক'ত? মানকতে সমষ্টিৰ নাম কি? না জানো হা? না জানো সমষ্টি নাম জানা? এমএলএ চিনি পোৱা নাই? এমএলএ জাভেদ ইসলাম জাভেদ ইছলাম।
সমষ্টি জানা কিমানলৈকে পঢ়িছিলা মিডল হা স্কুলৰ নাম কি কোন স্কুলত পঢ়িছিলা স্কুলৰ নাম কি নাজানো কিমান দিন হ'ল স্কুল এৰা 6-7 বছর 6-7 বছৰ হৈ গ'ল হেৰি কোন আছে এই শিক্ষামন্ত্ৰীৰ নাম জানা নাই মুখ্যমন্ত্ৰীৰ নাম জানা নাই মুখ্যমন্ত্রী হা জানা কি নাম হিমন্ত বিশ্ব হেমন্ত বিশ্ব শৰ্মা সমষ্টিৰ নাম জানা